আজি আমি নোবেল পুৰস্কাৰ বিষয়ত অকণমান কেইটামান কথা আমি জানো। নোবেল পুৰস্কাৰ বিশ্বৰ আটাইতকৈ বিখ্যাত আৰু প্ৰতিষ্ঠিত পুৰস্কাৰ। ইয়াক 5টা বিভাগত ভাগ কৰা হৈছে: ভৌতিকী, ৰসায়ন শাস্ত্ৰ, চিকিৎসা, সাহিত্য আৰু শান্তি। আৰু পিছত 1969 চনত অৰ্থশাস্ত্ৰকো ইয়াক অন্তৰ্ভুক্ত কৰা হ'ল। এই পুৰস্কাৰ আমাৰ ছুইডেনৰ নিবাসী আলফ্ৰেড নোবেলৰ নামত দিয়া হৈছে, আৰম্ভ হৈছে। আলফ্ৰেড নোবেল বহুত ডাঙৰ এজন বৈজ্ঞানিক আছিলে, প্ৰতিষ্ঠিত আৰু বহুত বিখ্যাত বৈজ্ঞানিক আছিলে। ছুইডেনৰ আছিলে এওঁ, আৰু এওঁৱে ডাইনামাইটৰ আৱিষ্কাৰ কৰিছিলে। মেডাম মেৰী কিউৰীৰ বিষয়টো সকলোৱে গম পোৱা। মেডাম মেৰী কিউৰীয়ে এই বঁটা 2বাৰ পাবৰ কাৰণে সক্ষম হৈছিলে। বিশ্বৰ এনেকুৱা এজনী মহিলাগৰাকী যোনে 2বাৰ নোবেল পুৰস্কাৰ পাইছিলে। এওঁৰ 2011 চনত আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বৰ্ষ ঘোষণা কৰা হ'ল। এওঁৰ 100 বছৰ নোবেল পুৰস্কাৰ পোৱা 100 বছৰ পাছত 2011 চনত